বস্তুটোৰ আমি যোনখিনি সদায় দেখি থাকোঁ কিন্তু সেই উদ্ভিদখিনি আমি গুৰুত্বই নিদিওঁ, কিন্তু সেইখিনি যে এটা পটেঞ্চিয়েল আছে, এটা ছুপাৰ ফুড বা এটা কিছুমান ইণ্ডাষ্ট্ৰিৰ কাৰণে বা কিছুমান উদ্যোগৰ কাৰণে সেইটো এটা ৰ মেটেৰিয়েল হ'ব পাৰে, গোটেই পৃথিৱীতে ডিমাণ্ড থাকিব পাৰে, সেই কথাখিনি আমি নাভাবোঁ। মই যেতিয়া কলিয়াবৰত প্ৰথম আহিছিলোঁ তেতিয়া মই দেখিছোঁ যে য'তে ত'তে ইয়াত আপোনাৰ ছজিনা গছ হয়, আৰু ছজিনা পাতটো মই ইমান যে ভেলুৱেবল, মই সেই লাষ্ট কেইবছৰমানৰ পূৰতহে মই অলপ চাই পেলাই পেপাৰ চেপাৰ চাই মই গম পাইছোঁ যে প্ৰথম এটা কাহিনী এটা আছে, মই কৈছিলোঁ এবাৰ, সেই কাহিনীটো হ'ল যে আফ্ৰিকাত এই ছজিনা পাতখিনি ব্যৱহাৰ কৰা ল'ৰা ছোৱালীখিনি যেতিয়া চাইছিলে, এটা বেমাৰ আছে কোৱাচিকৰ বুলি, প্ৰটিন ডেফিচিয়েঞ্চি বেমাৰ, এতিয়া আফ্ৰিকাত বেছিভাগ জেগাতে সেই বেমাৰটো হৈছিলে, কিন্তু কিছুমান এৰিয়াত নোহোৱা পকেট এৰিয়া আছিলে য'ত হোৱা নাছিলে, আৰু তাত যেতিয়া গৱেষকে গৈ চালেগৈ তেতিয়া দেখিলে যে ইয়াত মানুহবিলাকে ছজিনা পাত খায়, সেই পাত খোৱাৰ কাৰণে সেই ল'ৰা ছোৱালীখিনিকো পাত খোৱাই কাৰণে সেই বেমাৰটো হোৱা নাছিলে। সেইটো দেখি গম পালে যে এইটো এটা ছুপাৰ ফুড, ইয়াত বহুত বস্তু থাকে, বিশেষকৈ নম্বৰ 1 হ'ল প্ৰটিনৰ ইয়াত 40% থাকে প্ৰটিন। তাৰপিছত তাত 9টা এচেঞ্চিয়েল এমাইন' এচিড যোনটো আমাৰ বডিয়ে বনাব নোৱাৰে, বাহিৰৰ পৰা আমি ল'ব লাগে, সেই এমাইন' এচিডকেইটাও পোৱা যায়। আইৰণৰ এটা নম্বৰ 1 চ'ৰ্চ, আইৰণ চবতকৈ বেছি থাকে, আমি পালেং শাকতকৈও বেছি থাকে, লোকে পালেং শাকত থাকে বুলি ভাবে। কেলছিয়ামৰ এটা ডাঙৰ চ'ৰ্চ সেইকাৰণে কেলছিয়ামো বহুত থাকে। তাৰ উপৰি ইয়াত ভিটামিন এ আছে, বহুত হাই পৰিমাণৰ চকুৰ কাৰণে লাগে আমাৰ, ইয়াত ভিটামিন বি আছে, গোটেই দৰকাৰী মিনাৰেলখিনি আছে, এই গোটেইখিনি থকাৰ কাৰণে এটা ছুপাৰ ফুড হ'ল। তো মই হৰলিক্স খাইছোঁ, হৰলিক্সৰ ঠাইত যদি মই ছজিনা পাতৰ গুড়ি খাওঁ মোৰ বেনিফিটটো বেছি হ'ব। সেইকাৰণে ধৰক বয়সীয়াল মানুহখিনি ঘৰত এতিয়া ভবা যায় যে মোৰ পইচা নাই, কিবা নাই, আমি কি খুৱাম, দুৰ্বল হৈ গৈছে, বিশেষকৈ প্ৰটিন কমি যায় বয়স হ'লে, সেই বস্তুখিনিত আমি ছজিনা পাতৰ গুড়ি আমি ব্যৱহাৰ কৰিব পাৰিম। যিকোনো মানুহৰ কাৰণে ছজিনা পাতৰ গুড়িটো এটা উত্তম ফুড হ'ব পাৰে। আৰু এজ এ ইণ্ডাষ্ট্ৰি বাহিৰত মই মানুহ এজনৰ ৰেজিষ্টাৰ কৰি দিছিলোঁ বায়'ছত, তেতিয়া তেওঁলৈ ডিমাণ্ড আহিছে 20 টনৰ। সেইকাৰণে আচলতে আমি যদি খেতিও কৰোঁ, উদ্যোগ হিচাপেও আমি লওঁ, ইয়াৰ পৰা টেবলেট বনাই তেল উলিয়াই, আৰু তেতিয়াও মই ভাবোঁ যে কলিয়াবৰ এটা ডাঙৰ এক্সপৰ্টাৰ হ'ব পাৰে কলিয়াবৰ এৰিয়াটো ছজিনা পাতৰ। তেনেকৈ ধৰক আৰু এটা গছৰ মই কথা ইয়াত পটেঞ্চিয়েল দেখিছোঁ, আমি সৰু পুনি বুলি কওঁ, আপুনি কলমত দেখিলে, ক'ৰবাত পিছাৰীত দেখিলে গম পাব, হাতেৰে ধৰিলে অকণমানি গছ এজোপা উঠে, সেইটো ৱৰ্ল্ডৰ চবতকৈ স্মলেষ্ট ফ্লাৱাৰিং প্লাণ্ট। এতিয়া সেই গছটো ইমান পটেঞ্চিয়েল আছে মানুহে গম নাপায়, সেইটো আমি খেতি কৰিলে এইটো 48 ঘণ্টাত ডাবল হৈ যায়। সেইকাৰণে ইয়াক কি কৰিব পাৰি, আমি গোটেই বস্তুটো প্ৰটিন হাই আছে, একেই এচেঞ্চিয়েল এমাইন' এচিড গোটেইকেইটা আছে, ভিটামিন আছে, মিনাৰেল আছে, ইয়াত মানুহে নাখায়, আমি চাইনাত খায় কিন্তু ইয়াত নাখায়, কিন্তু সেই বস্তুটো আমি মুৰ্গী ফিড হিচাপে বা ফিছৰ ফিড হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু মই ভাবোঁ যদি আমি মিক্স কৰি দুটা ফিড আমি 75% যদি এইটো ফুলপুনি দিওঁ, পাউডাৰ দিওঁ, আৰু 25% আমি মুৰ্গী ফিড, ব্ৰইলাৰ ফিড দি পেলাই আমি যদি ব্ৰইলাৰ ফাৰ্ম খোলোঁ, তাৰপিছত আমাৰ লাভো বহুত হ'ব, আৰু এই সমানে গ্ৰ'থ পাব। ইয়াৰ যে গ্ৰ'থ কম হ'ব সেইটো নহয়, আমি দিওঁতে আমি যেতিয়া এক্সপেৰিমেণ্ট কৰিছিলোঁ তেতিয়া দেখিছিলোঁ যে গ্ৰ'থটো সমানেই পাইছিলোঁ আমি। তেনেকৈ আৰু এটা গছ হ'ল আমাৰ বৰমানিমুনিটো এতিয়া ৱৰ্ল্ডত ডাঙৰ কছমেটিক ইণ্ডাষ্ট্ৰিত ডাঙৰ এটা দৰকাৰী বস্তু হৈ গ'ল। সেইটো হৈ গ'ল কাৰণটো হ'ল যে সি কলাজেন চিন্থেচিছত সহায় কৰে, তাত ট্ৰাইটাৰপিনইডছ বুলি বস্তু কিছুমান আছে, সেই বস্তুখিনিয়ে কি কৰে, যদি আপোনাৰ স্কিনত সানে বা এইটোত সানে তেতিয়াহ'লে আপোনাৰ যিটো স্কিনটো অলপ বয়স হ'লে ফেড হৈ যায়, স্কিনটো অকণমান নামি আহে, সেই কলাজেন চিন্থেচিছ কৰি পেলাই সেইটো টান কৰিব পাৰে স্কিনটো। সেই তেনেকুৱা ধৰণৰ প্ৰডাক্ট থকাৰ কাৰণে আমাৰ ইয়াৰ পৰা চুৰ কৰি বিক্ৰী হৈ আছে, বহুত বস্তু কালেক্ট কৰে মানুহে। আমি ক'তো কি কয় মানিমুনি খেতি নকৰোঁ, কিন্তু আমি সেই খেতি কৰি পেলাই যদি এক্সপৰ্ট কৰোঁ, মই ভাবোঁ এটা ধুনীয়া বিজনেছ হ'ব পাৰে ইয়াত। তেনেকৈ আৰু এটা কলিয়াবৰ স্পেচিয়েল বিজনেছ এটা হ'ব পাৰে, অন্যত কম দেখিছোঁ মই, তেনেকুৱা হ'ল ৱাইল্ড ভেন্দি। এই ভেন্দিটো এটা মাস্ক চেণ্ট তাৰপৰা ওলায়, সেইকাৰণে শুকান গুটিৰ পৰা উলিয়াই সেই চেণ্টটো কফিৰ লগত মিলায় বাহিৰত ফৰেইন কাণ্ট্ৰিজত, আৰু সেইটো মই ভাবোঁ যে ইয়াৰ পৰা যদি ৰাইজে সেইটো বস্তু কালেক্ট কৰে বা খেতি কৰে আৰু গুটিটো চেণ্টটো উলিয়াই, সেই চেণ্টৰ বিজনেছটো ডাঙৰকৈ দিব পাৰে। ধৰক NCO লিখি দিলে, এটা দাম 1000 টকা, আপোনাক হৰলিক্স লিখি দিলে, তাৰ দাম হ'ল আপোনাৰ 500 টকা, 400 টকা। কিন্তু আমাৰ ঘৰৰ ওচৰতে প্ৰকৃতিয়ে ইমান সুন্দৰ বস্তু দিছে যে যিবিলাক বস্তু ৱাণ্ডাৰফুল বুলি কয় আৰু আমি গমেই নাপাওঁ, আমি সেইখিনি নিকিনি পেলাই আমি যদি সেই ঘৰৰ ওচৰৰ বস্তুখিনিয়ে খাওঁ, আমি তাৰ ৰিজাল্টটো বেছিহে পাম। কেলৈ মানে দৰৱৰ পৰা বস্তু যিমান ল'ব বডিয়ে, তাতকৈ নেচাৰেল চ'ৰ্চৰ পৰা বস্তুবিলাক বৰ বেছিকৈ লয়। এতিয়া ধৰক
তেনেকুৱা এটা একেবাৰে ৱাণ্ডাৰ ফুড আমাৰ ওচৰত আছে ছজিনা গছ। ছজিনা পাতটো কলিয়াবৰত ছজিনা গছজোপা য'তে ত'তে আপুনি দেখিব ছজিনা গছ হয়, কিন্তু আমি গুৰুত্বটো নিদিওঁ যে আমাৰ ওচৰতে আছে ছজিনা, কিন্তু আমি এইটো যে আমাক বহুত বস্তু ছাপ্লিমেণ্ট কৰিব পাৰে সেইটো আমি ভাবিয়েই নাচাওঁ কেতিয়াবা। ধৰি লওক আপুনি এতিয়া মই কথা এটা দেখুৱাওঁ যে ছজিনা পাতৰ আপোনাৰ প্ৰটিন কণ্টেণ্টটো ছজিনা পাতৰ 40%, এৰাউণ্ড 40% প্ৰটিন কণ্টেণ্ট থাকে, কিন্তু চিকেন বা মাটনতো সিমান নাথাকে। আৰু এইটো এটা ভাল চ'ৰ্চ। ছজিনা পাতৰ আৰু এটা ডাঙৰ গুণ আছে যে ইয়াত আমাৰ যোনখিনি এমাইনো এচিড দৰকাৰ, এচেঞ্চিয়েল এমাইনো এচিড বুলি কয় 9টা, যিটো আমাৰ দেহাই বনাব নোৱাৰে, সেই বস্তুটো আমি ছজিনা পাতত পাওঁ। এই ধুনীয়া কাহিনী এটা আছে ইয়াৰ লগত। আফ্ৰিকাত এইটো ৱাণ্ডাৰ ফুড বুলি কেনেকৈ গম পাইছিলে, কোৱাচিকৰ বুলি ডিজিজ এটা আছে, বেমাৰ এটা আছে, এইটো প্ৰটিন কমিলে হয়। ইথিঅ'পিয়া, সোমালিয়া এইবিলাক জেগাত আপোনালোকে ফটো দেখে চাগে, য'ত ল'ৰা ছোৱালীবিলাক একেবাৰে ক্ষীণমিন হৈ থাকে, কিন্তু এটা এৰিয়াৰ ল'ৰা ছোৱালীক দেখিলে যে তাহাঁতিত সেইটো অৱস্থা নহয়। তাৰপিছত এনালাইচিছ কৰি দেখিলে যে সেই ফালৰ ল'ৰা ছোৱালীখিনিয়ে ছজিনা পাতৰ গুৰি খুৱায়, আৰু পিছত হুৱে গম পাই পেলাই সেই গোটেই বস্তুটো ৱাণ্ডাৰ ফুড হিচাপে এষ্টাব্লিছ হ'ল। কিন্তু সেই কথাখিনি আমাৰ ওচৰতে আছে আৰু আমি গম নাপাওঁ। এটা কম্পেৰিজন মই দেখুৱাওঁ চব। মৰিংগাত কেলছিয়াম কণ্টেণ্ট, যিটো কেলছিয়ামৰ কথা ক'লোঁ হাড়ৰ বিষয়ে, সেইটো চব 2000 ইউনিট হিচাপত আছে। হৰলিক্সত আমাৰ কিন্তু 600 মানহে আছে, আৰু এনচিঅৰত 200 মানহে আছে। তেনেকে আইৰণ বহুত আমি পাওঁ যে মাইকী মানুহ বিশেষকৈ তেজ নাইকিয়া হয় বুলি কয়, আইৰণ কণ্টেণ্ট, আইৰণ টেবলেট দিয়ে। 90% অসমীয়া মহিলাৰে আইৰণ কণ্টেণ্ট কম থাকে, এনিমিক বুলি কয়। এতিয়া কি হয়, তাত মৰিংগাত চব কিমানখিনি আছে, আৰু হৰলিক্সত কিমানখিনি আছে, এনচিঅ'ত কিমানখিনি আছে। সেইকাৰণে আমি ডাক্তৰে যেতিয়া লিখি দিলে আমি ভাবোঁ যে আমাৰ হাতত পইচা নাই, কিবা নাই, তেনেকুৱা এটা কথা নহয়। কিন্তু আমি ঘৰৰ ওচৰৰে বস্তুখিনি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু ব্যৱহাৰ কৰি আমি নিজৰ নিউট্ৰিশ্যন নিডটো পূৰা কৰিব পাৰোঁ। তাৰ উপৰিও এইটো এটা ডাঙৰ প্ৰডাক্ট। আজিকালি আপুনি চাব এমাজনত বিচাৰিব, য'ত সেইটোত বিচাৰিব, তাত আপুনি কি দেখিব, ছজিনা পাতৰ ঢেৰ প্ৰডাক্ট আছে। এটা কমন প্ৰডাক্ট হ'ল ডাইৰেক্ট পাউডাৰটো বিক্ৰী হয়, 100 গ্ৰামৰ দাম 300 টকা, কিন্তু আমি সেই বজাৰটো ল'ব পৰা নাই। আমাৰ ইয়াত বহুত ধৰক এৰিয়া আছে যোনখিনি আমি খেতি কৰা নাই, যেনেকৈ ইৰিগেশ্যন কেনেলৰ ছাইডটো, ৰাস্তা কিনাৰবোৰ, আমি গোটেই ছজিনা গছ লগাই দিব পাৰোঁ, আৰু তাৰপৰা আমি বান্দৰেও নাখায়, আমি লাভ ল'ব পাৰোঁ। এতিয়া আৰু এটা মই দেখুৱাইছোঁ ছজিনা পাতৰ, আৰু ইয়াৰ উপৰিও কেইটামান স্পেচিয়েল গুণ আছে ছজিনা পাতৰ। 1 নম্বৰ গুণ হ'ল ই প্ৰেছাৰ কম কৰে। ছেকেণ্ড গুণ ছুগাৰৰ এফেক্ট আছে, আৰু চবতকৈ ইম্পৰ্টেণ্ট গুণ সি লিভাৰ প্ৰটেক্টিভ। লিভাৰ দৰৱ হিচাপেও ছজিনা পাতটো ব্যৱহাৰ কৰিব পাৰি। সেইকাৰণে গোটেই চিউৰোপত ইয়াৰ ডিমাণ্ড বহুত বেছি। মই এটা লিষ্ট এখন দেখুৱাওঁ, ধৰক কোনকেইটা বস্তুৱে যদি কোনোবা এজনে ভাবে যে মই ছজিনা পাতৰ বিজনেছ কৰোঁ, তেতিয়াহ'লে ক'ত বিক্ৰী কৰিব কলিয়াবৰৰ পৰা, এখন মই লিষ্ট দেখুৱাইছোঁ আপোনালোকৰ। ধৰক কমকৈ কৰিছে আপোনালোকে, কমকৈ কৰে, তেতিয়াহ'লে আপোনালোকে এই মডিয়া, নবীন কুমাৰ নিউট্ৰিচনেল ছাপ্লিমেণ্ট, পেৰাম গ্ৰীণছ, নিখিল ইণ্ডাষ্ট্ৰিজ, বিনোদ নিগম পুনে, এনেকুৱা ধৰণত আপোনালোকে বেচিব পাৰে। আপোনালোকে কণ্টেক্ট কৰিব, নেটত বিচাৰিলে আপোনালোকে পাব, বেছি টেনশ্যন ল'বলগীয়া কথাই নাই, বিচাৰিলে ওলাব। আৰু যদি বহুত টন হিচাপত কৰিছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ ছাপ্লায়াৰবিলাকলৈ যাব। ৱেলনেছ, ছুপাৰ ফ্ৰুট ব্ৰেণ্ডছ আছে, তাৰপিছত কছমেটিক মেনুফেকচাৰলৈ যাব পাৰে, এক্সপৰ্ট ইণ্ডিয়ালৈ যাব পাৰে, ইণ্ডিয়ান মাৰ্টলৈ যাব পাৰে। এতিয়া আপোনালোকে এইটো টন হিচাপে বিচাৰিব, বহুত টন। মই এজন মানুহক কৰি দিছিলোঁ, মাজতে মানুহজনে ছাপ্লাই কৰিব নোৱাৰিম বুলি ক'লে 20 টন লাগে ছজিনা পাতৰ গুৰি। তেহেঁতলৈ ডিমাণ্ড আহিছে 20 টন লাগে। সেইকাৰণে অনলাইন আপুনি ৰেজিষ্টাৰ কৰি দিলে আপোনালোকে ডিমাণ্ড আহিবই। এতিয়া 2 নম্বৰ গছ এজোপা কথা কওঁ, কলিয়াবৰত আমি সদায় নেগলেক্ট কৰোঁ, আৰু সেইটো আমি ইণ্টাৰেষ্টিং ক'তো কেতিয়াও খেতি হিচাপে নাপাব। সেইজোপা হ'ল এই বৰ মানিমুনি। বৰ মানিমুনি আমি জানো, চবেই জানে যে পেটৰ গণ্ডগোলত খায়, কিন্তু এতিয়া বৰ মানিটো এটা ডাঙৰ এটা ইণ্ডাষ্ট্ৰী ইউৰোপত, আৰু বিশেষকৈ কছমেটিক ইণ্ডাষ্ট্ৰী। কছমেটিক্সৰ মানুহৰ আপুনি চাব বয়স হ'লে আমাৰো যেনেকৈ হৈ গৈছে স্কিনটো,
তললৈ নামি আহে আৰু স্কিনটো তললৈ নামি অহাৰ কাৰণটোৱে হয় কলাজেন নাইকিয়া হয় আৰু ইয়াৰ যোনখিনি প্ৰডাক্ট আছে ইয়াৰ তাৰ ট্ৰাইটাৰপিনয়েডছ বুলি বস্তু আছে যিখিনিয়ে কলাজেন সিনথেসিছত সহায় কৰে সেইকাৰণে ডাঙৰ ডাঙৰ প্ৰডাক্ট এবাৰ বনাইছে যিটো আমি কসমেটিক প্ৰডাক্টছ এইটো বায়াৰ কেইটামান মই দেখুৱাই দিছোঁ ক'ত ক'ত আপোনালোকে বেচিব পাৰে এলকেম এটা নামী ব্ৰাণ্ড তেনেকৈ ইনফ্ৰাগ বায়'চেন্সেছ আছে এছে হাৰ্বেল আছে নাইক বায়'টেক আছে ইণ্ডাছ বায়'টেক আছে এইবিলাক গোটেই বস্তুৱে বিচাৰিয়ে থাকে বিশেষকৈ চব জেগাততো নহয় বৰমানিমুনি সেইকাৰণে আপোনালোকে অসমত হয় এই প্ৰডাক্টবিলাক চুৰ কৰি বিক্ৰীও হৈ আছে কিন্তু এইটো খেতি কৰি ষ্টেণ্ডাৰ্ডাইজ কৰি এটা প্ৰডাক্ট হিচাপে আমাৰ যোৱা নাই মই ভাবোঁ যে এইখিনি বস্তুৰ পটেনচিয়েল বহুত আছে তাৰ উপৰিও ইয়াত বেলেগ নিউট্ৰিশ্যনো বহুত আছে যে এণ্টি অক্সিডেণ্ট আছে এণ্টি এজিং প্ৰপাৰ্টিজ আছে সেইকাৰণে খালেও ভাল শাক হিচাপে আৰু প্ৰডাক্ট হিচাপেও আমি ইয়াক এক্সপৰ্ট প্ৰডাক্ট হিচাপে ইউজ কৰিব পাৰিম আৰু এটা গছ আমি একেবাৰে সহজে নেগলেক্ট কৰোঁ সেই গছটো হ'ল সৰু পুনি যোনটো বস্তু উলফিয়া বুলি কয় এই উলফিয়া গছজোপা পৃথিৱীৰ ভিতৰত চবতকৈ সৰু ফুলফুলা গছ আপোনালোকে চাগে দেখিলে চিনিয়ে পাব এতিয়াও যদি আমি কলঙত চাওঁ কলঙত হৈ থাকে বেলেগে বেলেগে জেগাত সৰু সৰু বহুত চাইজৰ হৈ থাকে এনেকুৱা চাইজৰ আপুনি দেখিবলৈ পাব আৰু এই বস্তুটো যে ইমান ভেলু আছে সেই কথাটো এষ্টাব্লিছ হোৱা নাই এইটো হিউজ প্ৰডাক্ট হৈ আছে নাম্বাৰ 1 প্ৰডাক্ট ইয়াৰ প্ৰটিন আছে 40% সেইকাৰণে ই এনিমেল ফিড হিচাপে বহুত ডাঙৰ কাৰণ আমি ব্ৰইলাৰ ফিড আমি ব্ৰইলাৰ ফাৰ্ম আছে বহুত মাছৰ ফিড হিচাপে আমি লাগে কিন্তু তাৰ বদলি আমি এইটো ছাবষ্টিটিউট ল'ব পাৰোঁ আমি যদি ইয়াক শুকাই গুড়ি কৰোঁ আমি ধৰক ফিচাৰী এটা আছে মোৰ ফিচাৰীত মই কাল্টিভেট কৰি ল'লোঁ দি ল'লেই হ'ব 48 ঘণ্টাত ডাবল হৈ যায় ফাষ্টেষ্ট গ্ৰয়িং প্লাণ্ট বুলি কয় ইয়াক ডাবল হৈ যায় আমি উলিয়াই আনো শুকাই যদি গুড়ি কৰি আমি ব্ৰইলাৰ ফিডৰ লগত 75% আমি এইটো বস্তু দিলোঁ আৰু 25% ব্ৰইলাৰ ফিড যদি মিক্স কৰি আমি খুৱাওঁ লেয়াৰ্ছকো খুৱাওঁ বা ব্ৰইলাৰকো খুৱাওঁ তেতিয়াহ'লে আমি গ্ৰ'থ সমানেই পাম